পোনপ্ৰথমে আপোনালোকক নমস্কাৰ জনাইছোঁ। আজি মই বনাব লৈছোঁ গাহৰি বুঢ়া, চুঙাত দিয়া গাহৰি। তাত লাগিব বিলাহী 2টা, পিঁয়াজ 4টা, আদা নহৰু আৰু জলকীয়া। এইখিনি মই লৈছোঁ। এইখিনি মই এনেকৈ কাটি লৈছোঁ কিচকিচিয়াকৈ। পিঁয়াজটো কিচকিচিয়াকৈ কাটি লৈছোঁ। আপোনালোকে এনেকৈ সৰুকৈ কাটি ল'ব। এয়া নেহুৰহিও কাটি লৈছোঁ। মই পেষ্ট বনাই নিদিওঁ আৰু। এয়া জলকীয়াও কাটি ল'লোঁ। বিলাহী কেইটাও এনেকৈ খিচখিচকৈ কাটি ল'ব লাগিব। এই আগতে এইখিনি মই কাটি লোৱা হ'ল। এয়া এইখিনি আধা কেজি গাহৰি। এইখিনিৰ লগত মই এতিয়া কাটি লোৱা বিলাহী, জলকীয়া আৰু আদা নহৰুখিনি এনেকৈ দি লৈছোঁ। এতিয়া ইয়াত সোৱাদ অনুসৰি মই নিমখ দিম, পৰিমাণ অনুসৰি। আপোনালোকেও পৰিমাণ অনুসৰি দিব। এতিয়া মই অকণমান চিকেন মছলা দিছোঁ, নহ'লে গোন্ধ ওলাই নে। এয়া ৰেড চিলিও দিলোঁ আৰু এয়া জিৰা গুড়ি। ভাঙি দিয়া। এইটো মই দালচেনি ভাঙি দিলোঁ, তেতিয়া টেষ্টটো বেছি উঠে। গোটেইখিনি এতিয়া এনেকৈ সানি ল'ম। গোটেইখিনি এনেকৈ সানি ল'ব লাগিব। সানি লোৱাৰ পিছত এতিয়া বাঁহৰ চুঙাকেইটা ধুই আনি ইয়াত মই অকণমান শুকাবলৈ দিছিলোঁ। এতিয়া মই বাঁহৰ চুঙাকেইটাত অলপ অলপকৈ সোমোৱাই দিম। এনেকৈ অলপ অলপকৈ সোমোৱাই দিব লাগিব। মোৰ চুঙাকেইটা বেছি ডাঙৰ নাছিল, সেইকাৰণে 3টা চুঙাত সোমাব লগা হ'ল। এয়া গোটেইখিনি মছলা লগ কৰাৰ পিছত এনেকৈ সোমোৱাই দি এয়া কলপাতেৰে গোটেইকেইটা মাৰি দিলোঁ। সোপা দিব লাগিব, টাইটকৈ দিব লাগিব। এয়া মই এতিয়া জুই ধৰি লওঁ। দি দিলোঁ 3টা চুঙা। এয়া এনেকৈ পুৰিব লৈছোঁ। এনেকৈ আধা ঘণ্টামান পুৰিব দিব লাগিব। এনেকৈ উলটা পুলটা কৰি থাকিব লাগিব। জুইখিনি এনেকৈ কমাই দিব লাগিব, তাৰপিছত নহ'লে গোটেই জ্বলি যাব পাৰে চুঙাকেইটা।
সেইকাৰণে মই আঙঠাত এনেকৈ আৰু আধা ঘণ্টা দিলোঁ। গোটেই মিলি মই 1 ঘণ্টা এনেকৈ পুৰিলোঁ। তাৰপিছত এনেকৈ এখন কলপাত আনিলোঁ, আনি লৈ তাত চুঙাৰ পৰা উলিয়ালোঁ। উলিয়াই লোৱাৰ পিছত এয়া কাটি লোৱা ধনিয়া পাত আৰু এয়া কেঁচা পিঁয়াজ, এইখিনি দি সানি ল'লোঁ। এয়া এতিয়া খাবলৈ হ'ল।